হেল্ল' ফ্ৰেণ্ড, সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলো ভালে আছে, ময়ো ভালে আছো। ফাইনেলি সেই দিনটো আহিল, যিটো দিন মানে বহুত দিনৰ পৰা আশা কৰি আছিলো, সপোন দেখি আছিলো। বহুতৰ কাৰণে এইটো হয়তো সৰু সপোন, মোৰ কাৰণে বহুত ডাঙৰ সপোন আছিলে। আৰু সেইটো আজি 2023 চনতে দেখিছিলো, ইউটিউবত যেতিয়া ফাৰ্ষ্ট আহিছিলো, মানে ফাৰ্ষ্ট ভিডিঅ' ভালকে বনাব ষ্টাৰ্ট কৰিছিলো। গতিকে আপোনালোকৰ আশীৰ্বাদ, হয়তো মৰম ভাল পোৱা গোটেইখিনি আছিলে। আৰু ফাইনেলি এতিয়া মোৰ ড্ৰিম যোনটো এখন মানে গাড়ী ল'ব লগা আছিলে, এতিয়া গাড়ীখন ভিতৰত যাম, গাড়ীখনৰ কথা কৈছো, ৰেডি কৰি থৈছে। আৰু এতিয়া গাড়ী ল'বলৈ গৈ আছো। ইয়াতে ল'ম মানে গাড়ীখন মঙলদৈ জগন্নাথ টিভিএছত। আৰু এতিয়া গৈ আছো ভিতৰলৈকে। আৰু ফাইনেলি আহি গলো এতিয়া জগন্নাথ টিভিএছত আছো, ল'বলৈ গৈ আছো মোৰ সপোনৰ যোনখন গাড়ী। মই 2023 চনতে আপোনালোকক কৈছো, তেতিয়া ইউটিউব ষ্টাৰ্ট কৰিছিলো। তাৰপিছত হয় নহয় কিবা কিবি কৰি আছো, আৰু মোৰ গাড়ী এখন নাছিলে। গাড়ীখন ল'ব বহুত আশা আছিলে। মই ভাবিছিলো ইউটিউব কৰিয়ে কিবা নহয় কিবা এটা কৰিম, যেনেকে হ'লেও। ফাইনেলি গাড়ীখন আপোনালোকক দেখুৱাম, মই কি গাড়ী লৈছো, কেনেকুৱা গাড়ী লৈছো। মই কোনো চাকৰি কৰি বা কিবা ব্যৱসায় কৰি লোৱা নাই। মই নিজৰ যোনটো হবি, নিজৰ যোনটো পেশ্যন, সেইটো ফ'ল' কৰি লৈছো। সেইটো বস্তু মোৰ কাৰণে ভাল লাগে। হয়তো ইনকাম বহুত হোৱা নাই, কম হৈছে, কিন্তু মানুহ লগ পাইছো, মানুহৰ লগত কথা পাতিছো। তেনেকে এতিয়া যিটো বস্তু মোৰ ড্ৰিম আছিলে আগতে, এনেকে ঘূৰিম ফুৰিম, কিবা এটা ইনকাম হ'ব, সৰুকে কিবা এটা কৰিম, আৰু মানে কিবা এটা চলিব পাৰিম, তেনেকে মানে যিটো ভাবিছিলো, সেই ড্ৰিমটো আজি ফাইনেলি ছাকচেছ হ'ব বুলি ভাবিছো, আশা কৰিছো। এতিয়া ফাইনেলি গাড়ীখন কৰিম ধুনীয়াকে ৰিভিল। আৰু এতিয়া বহুতে আগতে দেখিছে গাড়ীখন, আৰু এতিয়া ফাইনেলি কৰিব গৈ আছো ৰিভিল। মোৰ ড্ৰিম যোনটো আছিলে সেইটো ছাকচেছ হৈছে নহৈছে নাজানো, কিন্তু বাট ট্ৰাই কৰিছো কৰিবলৈ। এতিয়া কৰিম ৰিভিল। দাদা একদম এই আহি গ'ল যোনখন মোৰ গাড়ীখন, আৰু ফাইনেলি আহি গ'ল এতিয়া এণ্ট্ৰক 150। ফাইনেলি এতিয়া মোৰ সপোনৰ গাড়ীখনৰ সন্মুখত আছো। এতিয়া গাড়ীখন অলপ লাহেকে ওলাই নিব পাৰিম একদম পুৰা। আৰু এইখন গাড়ীখন একদম ভালে লাগিছে। বৰ্তমান ক'ব গ'লে ইণ্ডিয়াত বৰ্তমান যিটো 150cc যিটো কালাৰ আহি আছে, আৰু চবতকে বেটাৰ হয় ৰেড কালাৰটো, আৰু কাষ্টমাৰ ডিমাণ্ডিং হয়, মানে এইটো কালাৰে বিচাৰে। ফাইনেলি কেনেকুৱা লাগিছে বাবু? পিকু, মিতুল, কাকা, বঢ়িয়া। আমাৰ দিশান্তই কৰি আছে ভিডিঅ'। আৰু এতিয়া ফাইনেলি আহি গ'ল, চাবি লৈ ললো। এতিয়া গাড়ীখন এতিয়া ওলাই লৈ যাম, আৰু বাকী তেল চেল খুৱাই ধুনীয়াকে এতিয়া মেইন ৰাস্তাত চলাব লাগিব বঢ়িয়াকে। বাইদেউ আমাৰ কাৰণে লৈ আহিলে চাহ ধুনীয়াকে। আৰু বাবু চাহ খাবি নে? চাহ খাম ল। দিশান্ত খাবি নে চাহ? দিশান্ত লৈছে চাহ। মিতুল নাখায়। ককাৰো চাহ কেনেকুৱা পাইছে বাইদেউ? এতিয়া ফাইনেলি এতিয়া কৰিব আহিছোঁ পে'মেণ্ট, আৰু পইচাটো দি লওঁ, আৰু ক'ত লাগে অনলাইন দিব লাগিব। এটা আছে 1,25,000। আৰু ফাইনেলি প্ৰায় 3 বছৰৰ কষ্ট এইখিনি। আৰু বাকী কি হয় নাজানো বাৰু, চেষ্টা কৰি আছোঁ, ট্ৰাই কৰি আছোঁ। কাজিন আছে গোটেইকেইটা আহিছোঁ, খুব বেছি ভাল লাগিছে। আই এম ছ' হেপী দিছ মমেণ্ট। কংগ্ৰেচুলেশ্যন, থেংক ইউ। নতুন গাড়ী। আহিলোঁ ধুনীয়াকৈ, গাড়ীখন ল'লো বাৰু। গাড়ী ফাইনেলি এতিয়া হেণ্ড অভাৰ, মানে ওলাই যাম, ওলাই গ'লে হ'ল আৰু হৈ গ'ল ন। ইঞ্চুৰেঞ্চ চব ক্লিয়াৰ হৈ গ'ল। হেলমেট এটা দি দিছে, তাৰপিছত আৰু এটা ল'ব লাগিব বাৰু। এক্সাৰচাইজখিনি গোটেইখিনি কৰি দিছে। অঁ, গোটেইখিনি কৰাই দিছে। এতিয়া লগা একো নাই, ডাইৰেক্ট এতিয়া আমি বাহিৰত গ'লেই হ'ল, চলালে হ'ল ৰাস্তা। ফাইনেলি আহি গ'ল মোৰ এণ্ট্ৰক 150, আৰু অতি শীঘ্ৰে মই কৰি আছো আপাৰ আছাম ৰাইড। আপোনালোকে খুব ধুনীয়া ৰাইড এটা চাবলৈ পাব। আৰু ৰাইড কৰিবৰ কাৰণে লৈছো এখন, মানে কিমান দূৰ ছাকচেছ হয় নাজানো। ফাইনেলি এতিয়া বাবুয়ে মই বাহিৰলৈকে লৈ আছো মোৰ গাড়ী। আৰু আজিৰ পৰা এণ্ট্ৰক 150ত আপোনালোকে যদি ৰাইড কৰোঁ, তেতিয়াহ'লে দেখিব, আৰু লগতে এখন দেখিব। এইখনে মোৰ এতিয়া সংগী। আৰু ফাইনেলি এতিয়া গৈ আছো, তেল চেল ভৰাম, কিবা কিবি কৰিম, বাহিৰলৈকে যাব লাগিব। ৰাতি পাৰ্টি চাৰ্টি খানা চানা হ'ব। নতুন গাড়ীত ভৰাবলৈ আহিছো তেল, পেট্ৰলটো ভৰাই লওঁ, তাৰপিছত ভৰাই লৈ অলপ যাব লাগিব। আৰু আজি বেছি পেট্ৰল ভৰাব হাক দিছে, অলপমান ভৰাম আৰু। দাদা 300 টকা তেল মাৰি দিয়ক, পেট্ৰল। এয়া আমাৰ নতুন গাড়ীত ফাৰ্ষ্ট টাইম ভৰি আছে পেট্ৰল। 300 তেল লৈ ল'লোঁ আমি এতিয়া। ফাইনেলি আমাৰ ঘৰৰ পদূলি আহি পালে আমাৰ এণ্ট্ৰক 150। এয়া আমাৰ বাবু। ভাগিন কেনেকুৱা? বঢ়িয়া বঢ়িয়া। আৰু এইফালে দেউতা আৰু মা। ধুনীয়াকৈ আহি গ'ল গাড়ীখন। ফাইনেলি এতিয়া ধুনীয়াকৈ বাবুই আমাৰ গাড়ীখন লৈ যাব ভিতৰত। ফাইনেলি এতিয়া আমাৰ ঘৰৰ পদূলি আহি পালে আমাৰ এণ্ট্ৰক 150। আৰু আহি পালোঁ আমাৰ ঘৰৰ চোতাল। মোৰ নতুন লগৰী এতিয়া ৰাইড কৰিম। এতিয়া গাড়ী লোৱা পাৰ্টি ৰাতিৰ কাৰণে। এয়া চিকেন আছে, তাৰপিছত এয়া আলু চালু পিঁয়াজ চিয়াজ আছে, তাৰপিছত চিকেন, এয়া কেৰাহী, ডাঙৰ কেৰাহী, প্ৰায় 3 কেজি মাংস, এয়া তেল চেল বহাই আছে দুটাই। তাৰপিছত এয়া হ'ল আমাৰ গাড়ী লোৱা পাৰ্টি চিকেন।